এজন ডক্টৰ নাই কি গমেই নাপাওঁ ই আমাক সোধে মেডিকেলত মানুহ কিয় আহে নামাৰে ডিসচাৰ্জ কৰিছে কিয় আহিছে বুলি কিয় কৈছে আপুনি দম দি কিয় কথা ক'ব আপুনি কিয় দম দি কথা ক'ব কিছুমান বস্তুটো আৰু চিকিৎসকে অহাৰ লগে লগে ঠিক কৰিব নোৱাৰে কোনো ভগৱানো নহয় চিকিৎসকৰ বাবে মানুহে নতুন জীৱন পায় কিন্তু ইয়াৰ বিপৰীতে হৈ আছে গুৱাহাটীৰ GMCH হস্পিটালৰ ভিতৰত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে দুজন ল'ৰাৰ প্ৰাণ গ'ল কেৱল মাত্ৰ ডক্টৰৰ ভুল চিকিৎসাৰ বাবে দুজনে প্ৰাণ হেৰুৱালে যিহতে প্ৰাণ হেৰুৱাইছিল এই দুজন কোনো ভুল কৰা নাই কিন্তু তথাপিও এই দুজনৰ অনিচ্ছাক্ৰমে এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ল আৰু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে এই পাখণ্ড ডক্টৰজনক আৰু তাৰ ফাঁচী শাস্তিৰ ন্যায় বিচাৰ হ'ব আদালতৰ ভিতৰত তো চলক আমি চাই আহিম ঘটনাৰ গোপন ৰহস্যবোৰ আসলতে কিহৰ বাবে এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'ল আসলতে ই কোনো এক দুৰ্ঘটনা নহয় ইয়াক এক হত্যাকাণ্ড বুলিও ক'ব পাৰি কি ৰহস্য লুকাই আছে ইয়াৰ ভিতৰত চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক বুকৰ আৰু তেখেতৰ কলা পায়খানা হৈছিলে তেখেতে একচুৱেলি মদ্যপান কৰি থাকিছিলে তো তেওঁ আমি এলকহলিক লিভাৰ ডিজিজো আছিলে লগতে হেমাটমেচিছ যোনটো ব্লাডটো ওলাই গ'লে হয় লগতে গা চা ফুলি আছিলে তাৰমানে কেইদিনমানৰ পৰা ৰোগত আছিলে চাগে ঘৰত চাগে কোনো কোৱা নাই বা চোৱা নাই তো অহাৰ পিছত আমাৰ যোনখিনি কৰিব লগা কৰিলে কেজুৱেলিটিৰ পিছত আমাৰ ৱাৰ্ডলৈ লৈ যোৱা যায় আৰু তাৰ পৰা আমি ইমাৰ্জেঞ্চি ICU জেনেৰেল ICU আমাৰ মেডিকেল ITU গোটেইবিলাকতে আমি খবৰ লোৱা গ'ল কিন্তু ভাগ্যক্ৰমে তেখেতৰ মানে আমি বেড খালি নাপালোঁ আৰু বাকী যোনখিনি দিব লগা আছিলে আমাৰ গোটেইখিনি দিছিলেই কিন্তু তেওঁৰ যিহেতু বেমাৰবিলাক বহুত আছিলে আৰু বহুত ক্ৰনিক বেমাৰ যে কিছুমান বস্তুটো আৰু চিকিৎসকে অহাৰ লগে লগে ঠিক কৰিব নোৱাৰে কোনো ভগৱানো নহয় ইনফেক্ট মই যোৱাকালি কওঁ আমাৰ যোৱাকালি 339 এডমিট আমাৰ হস্পিটেলত ইমাৰ্জেঞ্চিত আহিছে যোৱাকালি জাষ্ট এক্সাম্পল এটা দিছোঁ তাৰে 142টা এডমিশ্যন হৈছে তাৰে 95টা মেডিচিনৰ এডমিশ্যন হৈছে চাৰ্জাৰী এডমিশ্যন হয় অপাৰেশ্যন হৈছে 7টা ইমাৰ্জেঞ্চি মেডিচিনৰ যি বেড খুব বেছিকৈ বেয়া থাকিলে কাৰ্ডিয়েক তেওঁলোককো দিয়া যায় গাড়ী এক্সিডেণ্টটো থাকে আৰু লগতে আমাৰ আজিকালি ICU বহুত কেইখন আমি আপোনালোকে জানে জাপানীজ এনকেফেলাইটিছ ৰাখি থওঁ যেই কাৰণে ৰখাৰ কাৰণে আমাৰ ইনফেক্ট ব্যক্তিগত খণ্ডৰ হস্পিটেললৈকো আজিকালি পঠাই দিয়ে যদিও এটা চৰকাৰৰ এটা মানে নিৰ্দেশনা আছে যে যেই থাকিলে তেওঁলোকে ৰাখিব লাগে আৰু যোনটো খৰচ হয় সেইটো বহনটো মানে চৰকাৰে ঘূৰাই দিব কিন্তু আমি দেখিছোঁ যে নতুন ট্ৰেইন এটা আহিছে চব পঠাই দিয়ে দিয়াৰ লগে লগে আমাৰতো এটা লিমিটেড বস্তু থাকে নহয় আপোনাৰ ঘৰতো যদি 5টা ৰুম থাকে 25টা মানুহ আহি ওলায় এটা অসুবিধা হৈ যায় যি হ'ল আৰু আমাৰো বেয়া লাগিছে আমিও চবেই বিচাৰোঁ সকলোৱে যেন ভালকৈ যায় কেইটামান ক্ষেত্ৰত আমাৰ টেকনিকেলি কিছুমান বস্তু আমি পচিবল নহয় আৰু সেইকাৰণে মোৰ ফালৰ পৰাই মই এইখিনি মন্তব্য দিম চিকিৎসকৰ দুৰ্ব্যৱহাৰটো কথা মাজে মাজে আপোনালোকে কৈ থাকে লাষ্টতো আমি কৈছিলোঁ আমাৰ আজিকালি বহুত যোনবিলাক নতুনকৈ নিযুক্তি হয় আজিকালি চৰকাৰে ষ্টাফ কলেজত এটা ট্ৰেইনিং ছেশ্যনো কৰে আজিকালি হাউ টু বিহেভ উইথ পেচেণ্ট সেই লগতে আমাৰ নাৰ্ছিং ষ্টাফৰ কেইটাও কৰে সেইখিনি বস্তু বহুতখিনি কমিছে দুই এটা থাকিব পাৰে মই এইটোত নকওঁ যে চব 100% নহয় বুলি নকওঁ মোৰো কেতিয়াবা দুৰ্ব্যৱহাৰ থাকে সেইকাৰণে সেই বস্তুটোত আমি চেষ্টা কৰিম যাতে এই বস্তুটো যেন পূৰা ৰোধ হৈ যায় 110% চেষ্টা মোৰ ফালত থাকে কথাটো কি হ'ল তাৰমানে আমাৰ ৰিচেণ্টলি দেখিলোঁ যেতিয়া আমি শ্বিফটিঙৰ কথাটো আহিলে এই বহুত মানে সন্দেহজনক লোক বুলিয়ে ক'ম আৰু আহি পেলাই আমাৰ এচিবিলাক যে থাকে তাৰে গোটেই কপাৰ পায়াৰবিলাক কাটিব আৰম্ভ কৰে আমাৰ প্ৰচেছটো চলিয়ে আছে আমি যদি ইয়াতে এইবিলাক যদি সিহঁতে কাটি লৈ যায় কাটাৰ লগে লগে এচিটো বন্ধ হ'ল এতিয়া নিশ্চয় গৰমত অৱস্থা বা ICU-বিলাকৰো কাটে ডায়ালিচিছ মেচিনৰ যোনটো ৰুম তাৰ পৰাও কাটিছে তো সেইকাৰণে অলপমান আমি মানে নিজৰ ফালৰ পৰাই কৈছিলোঁ যে এভৰিবডি শুড বি ষ্ট্ৰিক্ট ঠিক আছে সেইটো বুলি আমি কোনো এনেকুৱা ধৰণৰ নকৰে সাধাৰণতে আমি থানাতে দি দিয়া যায় থানাৰ পৰাই তাৰপিছত য'তে লাগে যদি বিচাৰি পায় কিবা ড্ৰাগ এডিক্টটো বহুত আমি পাওঁ ইনফেক্ট মানে কিছুমান চোৰটো ড্ৰাগ এডিক্টে হয় পকেটত সেই ব্ৰাউন কালাৰ টেমা এটা থাকেই তো সিহঁতক দি দিয়া যায় কেতিয়াবা তেওঁলোকক জেললৈকে পঠাই দিয়ে 3 মাহৰ যে চালান কৰে আৰু ইনফেক্ট আজিকালি তেওঁলোকে কৈছে যে BNS মতে নতুন মতে
যে 3বাৰ ৱাৰ্ণিং দিব লাগে। চ' সেইকাৰণে ৱাৰ্ণিংটো দি দিয়ে আকৌ সিহঁতৰ লিখিতলৈ নকৰোঁ বুলি, কিন্তু সেইটো আহি থাকে। সেই বস্তুটো মানে অলপমান মই ভাবোঁ যে এইখিনি যেতিয়া গোটেই স্থানান্তৰ হ'ব এই গোটেইটো চিঠি লৈ যাব। আমি আমাৰ মেয়ে হেল্প ইউ যেনেকৈ সন্মুখত আছে, কিছুমান মানে একচুৱেলি NGOবিলাকে আৰম্ভ কৰিছিলে। এতিয়া তেওঁলোকে অভিযোগ কৰিছে, যোনবিলাক আপুনি বাহিৰত গ'লে লেডিজনী লগ পাব, তাইকো সুধিবচোন, তাই বেচেৰি কাম কৰি আছে, আজি 3 মাহমান দৰমহাই দিয়া নাই বোলে। মে আই হেল্প ইউটোৰ কাৰণে NGOজনে চাগে চৰকাৰৰ পৰা পইচাও লয়। সেই বস্তুটোকো একচুৱেলি আপোনাৰ হাইলাইট কৰিব লাগে। আমিও আৰু বঢ়াই দিম কিছুমান, যাতে মানুহবিলাকে কোনফালে কি যাব লাগে অলপমান বস্তুটো বুজাই দিম। সেইখিনিৰ কাৰণে যদি কিবা হৈছে আপুনি মোক মাফ কৰিব, মই ঠিক কৰাৰ ব্যৱস্থা কৰিম। লগতে ইনফেক্ট মই এইটো বস্তু মই অলপমান ক'ব খুজিছোঁ যে এই ব্যক্তিগত খণ্ডৰ মানে হস্পিটেলবিলাকে নিজৰ দায়িত্বটো অসমত থাকি পেলাই পালন কৰিব লাগে। লৈ পেলাই এই যে JE হওক বা ESA হওক, তেওঁলোকেও যাতে ৰাখে, তেতিয়া আমাৰ এই বস্তুবিলাক নহয়, যাতে 2খন বেড আৰু ওলাই যায়। আৰু ছেকেণ্ডলি তেওঁলোকৰ যদি কিবা ধৰক এই যেনেকৈ NGOবিলাকৰ নিজৰ কামবিলাক কৰিব লাগে। এতিয়া ধুনীয়াকৈ আমাৰ এলি বাইদেউক আমি চিঠি পত্ৰ লিখি তেখেতেও ইচ্ছা কৰিলে, আপোনালোক কোনোবাই ইণ্টাৰভিউ লৈছিলে নহয় বাইদেউ? তো তেওঁ এতিয়া ধুনীয়াকৈ NGOলৈ গ'ল, তাতে আছে। আমি আমাৰ ফালৰ পৰা বিচনা, হুইল চেয়াৰ আৰু এটা স্পেচিয়েলাইজ কমোড, দৰৱ চববিলাক দি দিছোঁ। খবৰ ডেইলি লৈ থাকোঁ, উইকলি যি লাগে আমাৰ ফালৰ পৰা দৰৱ লৈ যাব। সেইখিনি কৰিছোঁ। তেখেতক আমি ধন্যবাদো দিছোঁ যোনে লৈ গৈছে, আৰু সেইখিনি বস্তু আমি কৰ্তৃপক্ষক জনাই দিম চৰকাৰৰ। তাৰপিছত তেওঁলোকে যদি কিবা এক্সট্ৰা কৰে আৰু মোৰ ক'ব লগা নাথাকে। কিন্তু আপোনালোকৰ যোনটো এটা ভাল ষ্টৰি কৰিলে সেইটো কাৰণে মই আপোনালোকক শলাগ লওঁ। আমাৰ এই শ্ৰী ভুৱনেশ্বৰ কলিতাৰ লাষ্ট যোনটো MP LAD আছিলে, তেখেতৰ এম্বুলেঞ্চখন আপুনি আমাৰ দেখা পাব। আমি যেতিয়া ইয়াৰ পৰা এইখন হস্পিটেলৰ পৰা CNত নিব লাগে বা CNৰ পৰা ইয়ালৈকে আনিব লাগে, সাধাৰণতে স্থানান্তৰ কৰোঁ। বা ইয়াৰ পৰা যদি কিবা ইকুইপমেণ্ট লৈ যাব লাগে, তাতে ছাপ'জ ভেণ্টিলেটাৰ এটা লৈ যাব লাগিল, সেইটোত লৈ যাওঁ। কাৰণ সেইটো এটা ছিংগল ছিট হয় আগফালে, আৰু পিছফালে ৰোগী বহিব পাৰি। আৰু কেতিয়াবা কোনোবা ৰোগীক যদি ধৰক বোলে ক'লে মোক আমাৰ বৰ্ডাৰলৈকে থৈ, বৰ্ডাৰ বুলি ক'লে কামৰূপ ডিষ্ট্ৰিক্টৰ কামৰূপ মেট্ৰ' বৰ্ডাৰলৈকে থৈ আহিব লাগে, তালৈকে আমি দি দিওঁ। তাৰ পৰা 108 আকৌ লৈ গুচি যায়। এনেকৈ হৈছে বহুতকেইটা। ৰোগীটো অনা নিয়াটো যে ফ্ৰীতে কৰি আছোঁ আমি, তেলটোতো মই দি আছোঁ, 108 নিদিয়ে। তেলটো দিছোঁ, গাড়ী মেইনটেনেঞ্চ কৰিছোঁ। ৰিচেণ্টলি মোৰ তাৰে প্ৰায় 3.5 লাখ টকা গৈছে, মানে ইউজ কৰাৰ কাৰণে। ইলেক্ট্ৰিকেল ফল কিবা হ'ল, সেইকাৰণে সেইবিলাক আমি নিজে দিওঁ। সেইখিনি আৰু তেখেতক আৰু আমনি নকৰোঁ। আৰু গাড়ীখনত তাৰমানে সেই কিবা তাতে থওঁতে নিগনিয়ে কিবা সোমাই পেলাই কাটোতে শ্বৰ্ট চাৰ্কিট হ'ল। আৰু যোনবিলাক আমাৰ ইয়াৰলি যোনটো চেকআপ কৰি থাকিব লাগে, সেইবিলাক আমি নিজে কৰোঁ। ইঞ্চুৰেঞ্চটো আমি নিজে কৰোঁ। সেইখিনি বাৰু কৰিব লাগিব দিছে যেতিয়া গাড়ী। আমাৰ যোনবিলাক গাড়ী দিছে চববিলাক, কিছুমান তেওঁ দিছে, কিছুমান সেইটো আপোনাৰ CSR বুলি যে কয়, কৰ্পৰেট ছ'চিয়েল ৰেচপন্স, সেইটো বিৰাট ভাল বস্তু। সেইটোৰ পিছত আমি আৰু চাই আছোঁ যদি পাৰোঁ, সেইমতে আমি কিছুমান ইকুইপমেণ্টত লওঁ, CSR ইকুইপমেণ্টত লওঁ। ইয়াতো আছিলে, কেঞ্চাৰতো আছিলে। কেঞ্চাৰটো আপোনাৰ ICICI বেংকে বহুত ভালকৈ দিছিলে। মানে ইয়াতো আমি ট্ৰাই কৰি আছোঁ। আৰু তেওঁলোকে মানে নতুন হস্পিটেলত দিব খুজি আছে, স্থানান্তৰত ইমান বেছি গুৰুত্ব নিদিয়ে। সেইটো মানে একচুৱেলি আমাৰ সেই তাতে পিছফালে য'ত থোৱা যায়, সেইখিনি জেগাত আগতে খুব পিটনি টাইপ আছিলতো। আমি এতিয়া নতুনকৈ সেইকাৰণে আপোনালোকে ভালেই হ'ল সুধিলে, পেষ্ট কণ্ট্ৰল ছাৰ্ভিচ আৰম্ভ কৰিছোঁ। পেষ্ট কণ্ট্ৰল মানে নিগনিটো মাৰা বা এইটো ৰডেন বুলি কওঁ, আৰু যোনবিলাক এই মাটিত থকা পোক, সেই মাৰাৰ কাৰণে পেষ্ট কণ্ট্ৰল ছাৰ্ভিচো আৰম্ভ কৰিছোঁ। এই বস্তুটো আৰু নহয়। আৰু এনেইতো সুস্থ আছিলে তেওঁ। এতিয়া লগত ইনফেক্ট মানে যোনজন NGOৰ গৰাকী, তেওঁলোকৰ দুইটাই একে গাঁৱৰে, শিৱসাগৰৰ। চ' সেইকাৰণে মানে তেওঁৰ লগত ভালকৈ মিলিছে কথা বাৰ্তা। আৰু কিবা দিগদাৰী হ'লেতো আমি আছোঁৱে আৰু লৈ আনিব। আৰু অল্ড এজ হোম নহয়, একচুৱেলি তেওঁ এতিয়া নিজৰ ঘৰতে লৈ গৈছে। তেওঁ ঘৰত লৈ পেলাই কেইদিনমান ৰাখিছে, আৰু পিছলৈকে আৰু আল্টিমেটলিতো যাবই লাগিব তাতে। তেওঁ সেইটোত বৰ মত নাছিলে, আৰু আপোনালোকক কৈছে চাগে। কিন্তু তেওঁলোকক পিছলৈকে আৰু লৈ যাব লাগিব। ঘৰৰ মানুহ একচুৱেলি আগুৱাও অহা নাই নহয়, কিবা এটা দিগদাৰী হৈছে। গাৰ্জেন বুলি ক'লে আৰু ইমিডিয়েট ফেমিলি মেম্বাৰ অহা নাই। এই
এইজন ডক্টৰ নাই কি গমেই নাপাওঁ ই আমাক সোধে মেডিকেলত মানুহ কিয় আহে মানুহ মেডিকেলত ঘুমাব আহে টোপনি মাৰিব মানুহক সন্মান কৰিব মানুহ মেডিকেলত ঘুমাব আহে নেকি এখন নাযায় ভিতৰে নাযায় আপুনি কিয় আহিছে কিয় উঠিছে এইটো কওক না আপুনি কিয় আহিছে কিয় সুধিছে আপুনি কিয় আহিছে কিয় সুধিছে আপুনি ডিসচাৰ্জ আপুনি কিয় আহিছে বুলি কিয় কৈছে এডমিট কৰিব লাগে বুলি কৈছে আপোনালোকে কিয় আহিছে বুলি ক'ব আপোনাৰ পেচেণ্ট নহয় পেচেণ্ট আপোনাৰ ভগৱান হ'ব লাগে হস্পিটেলখন আপোনাৰ নেকি আপুনি ডক্টৰ নেকি না আপোনাৰ পাৰ্চনেল প্ৰপাৰ্টি আমাৰ নাগৰিক আপুনি কিয় কৈছে আপুনি দম দি কথা ক'ব আপুনি কিয় দম দি কথা ক'ব হা আপুনি দম দি কথা কিয় ক'ব আপুনি দম দি কথা কাক ক'ব আহিছে বুলি কিয় কৈছে হস্পিটালতে মানুহ গৰু ছাগল লাগিব নেকি নহয় আপুনি আহিছে বুলি কিয় ক'ব আপুনি এটা হস্পিটাল নহয় আপুনি ইমান দম দি কথা কিয় পাতিছে আপুনি এখন আপুনি দম আপুনি দম দি কথা কিয় পাতি আছে আপুনি দম দি কথা কিয় পাতি নিজৰ পৈতৃক সম্পত্তিত এখন হস্পিটাল খুলিব খুলি কিনে ক'ব যে ইয়াত কি হৈছে তেতিয়া নাযাওঁ ভালকে কথা পাতক আপোনালোক হস্পিটাল মালিক নহয় আপুনি আইচিউত ভৰাব দিছে আইচিউ ভৰাই কিনে আইচিউ খালি নাই আমি লৈ যাব এটা মেডিকেল খোলা আইচিউৰ বেড নাই আইচিউৰ বেড নাই আমাক কৈছে আইচিউৰ বেড নাই আমি লৈ যাব আৰু এটা আমাক কিয় আহিব সেই সোধে আপুনি মেডিকেল এখনত মানুহ নাহিব পেচেণ্ট নাহিব নেকি তই কিয় আহিছ কাম কৰিব তই এবাৰ লাগছে কাম কৰিব কিয় আহিছ কিয় ৰাখছি ইয়াতে মানুহ মিছবিহেভ কৰিব ৰাখছি নেকি মানুহ মিছবিহেভ কৰিব ৰাখছি নেকি 3 দিন হ'ল আৰু 3 দিন 4 দিন হ'ল তাৰপিছত হোৱাৰ পিছত কালিৰ পৰা অলপ বেছি হৈছিলে তাৰ পেটৰ বিষটো হৈছিলে হোৱাৰ পিছত আজি তাক লৈ আহিছিলোঁ আয়ুৰ্বেদিকত অনাৰ পিছত ডক্টৰে ৰিপৰ্ট লিখি দিলে ৰিপৰ্টটো সেইমতে কৰিলোঁ আমি কৰাৰ পিছত তাক গধূলি তাৰ আৰু বেছি হৈ গ'ল অক্সিজেনটো কমি গ'ল আৰু সেইকাৰণে আমি ভাবিলোঁ GMCHত লৈ আহোঁ আনিলে আপোনাৰ 108 মাতিলোঁ মাতি কিনে 8:30 বজাত GMCHত লৈ আহিলোঁ আমি 9টা 9:30 বজাত GMCH পালি গ'লোঁ কৰিলে ব্লাড ৰিপৰ্ট ল'লে ECG কৰিব ৰাতি 9:30 বজাৰ পিছত আৰু 10টা বজাত পিছত কেছ আৰু কৰিছে সোনোগ্ৰাফি কিবা কিবি কৰিব দিলে কৰিলোঁ আমি কৰাৰ পিছততো কি হ'ল তাক যোনবিলাক কৰিব লাগে এইবিলাক নাৰ্ভত কেন্দুলাটো আমি কৰিব লগা হৈছে আৰু এইবিলাক কাম কেন্দুলা খুলিব লগা হৈছে অক্সিজেনটো আমি দিব লগা হৈছে খুলি কিনে বেলেগ জাগাৰ পৰা বেলেগৰ পৰা আমি দিব লগা হৈছে তেখেতসকলে আমাক কোনো ধৰণৰ গুৰুত্ব নিদিলে কোনো ধৰণৰ ৰেছপন্স নিদিলে অথচ তেখেতে আমাক প্ৰটেকশ্যন দিব ডক্টৰক প্ৰটেকশ্যন দিছে চিকিউৰিটি গাৰ্ড পুলিচে অথচ মানে কি তেখেতে বেমাৰীজনে কৈ আছে যিজনে আমাৰ পৰা চিৰ বিদায় ল'লে তেখেতে কৈছে যে আহোঁতে বিজয়ে কথা বতৰা পাতি আহিছে কথা পাতি হাঁহি ফূৰ্তি কৰি আহিছে তেখেতে খালি কৈ আছে যে অকণমান মোৰ উশাহটো বন্ধ মানে ছুটি হৈ গৈ আছে সোনকালে আমি এম্বুলেঞ্চক কৈছোঁ যে আমি সোনকালে গৈ পাইছোঁ পোৱাৰ লগত তেখেতে খোজকাঢ়ি গৈছে তেখেতে বেডৰ লগত খোজকাঢ়ি গ'ল ইমাৰ্জেঞ্চিত নিলোঁ ইমাৰ্জেঞ্চিৰ পৰা আকৌ আপোনাৰ ৰেফাৰ কৰি বেডত দিলে বেডত অক্সিজেন কেনুলা দিলে কেনুলাটো খুলিব লগা হৈছে আমি অক্সিজেন চাব লগা হৈছে আমি যোনটো অক্সিজেন আপোনাৰ সেইটো লাগে লিমিটটো থাকে কোনো ধৰণৰ আপ এণ্ড ডাউন হোৱা নাই এটা লিমিটতে আছে চ' কি হ'ল তেখেতে কৈ আছে মোৰ ঠাণ্ডা পাব আহিব লাগে মই যিটো ফ্ৰীডম পাব লাগে সেই ফ্ৰীডমটো মই পোৱা নাই সেই ফ্ৰীডম তেখেতক আমি ডক্টৰক ৰিকুৱেষ্ট কৰিছোঁ ছাৰ প্লিজ এইখিনি আমাক হেল্প কৰি দিয়ক কাৰণ এইটো আমাৰ য়ং ল'ৰা আমাৰ একদম নলে গ'লে লগা ল'ৰা খুব ভদ্ৰ ল'ৰা আছিলে তেখেতক হেৰুৱাৰ কাৰণে আমি বহুত মানে ভবাই নাছিলোঁ তাৰপিছত তেখেতে কৈছে মোৰ গৰম ভাৱ আহিছে ডক্টৰক মাতিলোঁ ভৰিত ধৰিলোঁ ডক্টৰে কৈছে তহঁতৰ কাৰণে এইটোক দেখাই দিয়ে মানে কি ৰেহাই কৰে আপোনাৰ ষ্টেপ বাই ষ্টেপ কৰাই আছে বোলে অমুক নহয় মই নহয় তেখেতক দিয়া ডক্টৰজনক আহিলে ডক্টৰজনে আমাৰ লগত মোবাইলত ফুটেজ আছে ফুটেজটো আপোনালোকে পাই যাব ডক্টৰৰ একদম সঁচা কথা ক'লে ডক্টৰৰ একদম বিনা চিকিৎসাত মানে আমাৰ ল'ৰাজন চিৰ বিদায় ল'লে আমাৰ পৰা ডক্টৰে আমাক কৈছে যে তহঁতৰ কাৰণে আমি ৰখি থাকিম নেকি আমাৰ হাজাৰ পেচেণ্ট আছে আমি ৰিকুৱেষ্ট কৰিছোঁ
আমি ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আমাক প্লিজ কিবা এটা সহায় কৰক কাৰণ আমাৰ ডেকালৰ আমাৰ মাজৰ পৰা হেৰাব বিচৰা নাই। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে গুৱাহাটীৰ GMCH হস্পিটেলৰ ভিতৰত কি ঘটিছিলে। আচলতে কাৰ ভুলৰ বাবে এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা হৈ গল, কি দুখ কৰিছিলে এই ল'ৰাজন যাৰ বাবে তেখেতে বিনা ইচ্ছাক্ৰমে এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ল। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।